অসমত বিৰোধীৰ মিত্ৰতা ভংগ অকলে নিৰ্বাচন খেলাৰ সিদ্ধান্তৰ এখন সমষ্টিত প্ৰাৰ্থী ঘোষণা CPR গৌৰৱ গগৈৰ লগতে অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈও অপমান কৰাৰ অভিযোগ বিস্ফোৰণ CPR ৰাজ্যিক সম্পাদক কনক গগৈৰ শিৱসাগৰ নাজিৰা তিতাবৰ মৰিগাঁও ঢকুৱাখানা ডিমৌ আৰু গৌৰীপুৰত প্ৰাৰ্থীৰ নাম ঘোষণা CPR নাজিৰাত কনক গগৈ তিতাবৰত বিশ্বজিৎ শইকীয়া মৰিগাঁৱত তপন ডেকা ঢকুৱাখানাত ধীৰেন কছাৰী ডিমৌত কৃষ্ণ গগৈ আৰু গৌৰীপুৰত শ্বেখ মনছুৰ ৰহমানক প্ৰাৰ্থী ঘোষণা CPR কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ অপেক্ষা নকৰি আজি আনুষ্ঠানিকভাৱে প্ৰাৰ্থী ঘোষণা CPR সাতটা সমষ্টি যে আমি যোৱাকালি সিদ্ধান্ত কৰিছোঁ এনে নহয় আমাৰ যোৱা 20 ডিচেম্বৰত আমি শিৱসাগৰত অনুষ্ঠিত হোৱা ৰাজ্য পৰিষদৰ সভাতেই আচলতে আমি সৰ্বসন্মতিক্ৰমে এই সাতটা সমষ্টি সিদ্ধান্ত কৰিছিলোঁ গতিকে সেই ভিত্তিত আমি 4 জানুৱাৰীত যেতিয়া 2 জানুৱাৰীত বিচাৰিলে আমি 4 জানুৱাৰীত তেখেতক আমি জমা দিলোঁ বা আমি তালিকাখন দিলোঁ কিন্তু 4 জানুৱাৰীৰ পৰা আজি 28 জানুৱাৰী আজি 24 দিন 25 দিন হৈ গ'ল 24 দিন 25 দিনলৈকে কোনো তাৰ ৰেছপন্স নাই কোনো প্ৰতিক্ৰিয়া নাই কোনো উত্তৰ নাই আৰু সময় আছে কেইদিন ইলেকশ্যনলৈ আমি সকলোৱে জানো যোৱা 21 চনৰ নিৰ্বাচনতো বিৰোধী ঐক্য মঞ্চ হৈছিল 21 চনৰ 19 জানুৱাৰীৰ দিনা বিৰোধী ঐক্য মঞ্চ 7টা দল ঐক্যবদ্ধত উপনীত হৈছিল আৰু আজি 28 জানুৱাৰী হ'লহি কিন্তু আজিলৈকে ইয়াতে ঐক্য মঞ্চ এতিয়ালৈকে হোৱা নাই কিন্তু হম কেতিয়া হ'ব কোনে ক'ত খেলিব তাৰতো কোনো নিশ্চয়তা হোৱা নাই এতিয়ালৈকে গতিকে বিগত সময়ছোৱাত কমিউনিষ্ট পাৰ্টিয়ে যথেষ্ট ত্যাগ কৰি আহিছোঁ 2024 চনত 2021 চনত ইয়াৰ পিছতো এতিয়ালৈকে সিদ্ধান্ত যিহেতু হোৱা নাই তাতোতকৈ দুৰ্ভাগ্যজনক কথা মই এতিয়া ক'বলৈ ৰাজহুৱাকৈ টান পাইছোঁ টান পালেও মই ক'ব লাগিব আমাৰ পাৰ্টিৰ তৰফৰ পৰা মই স্পষ্ট ক'ব পাৰিছোঁ যে কমিউনিষ্ট পাৰ্টি সম্পৰ্কত বিৰোধী ঐক্যমঞ্চৰ দলবিলাকৰ মাজত কিছু আলোচনা হৈছে যে কমিউনিষ্ট পাৰ্টিক চিটটো নষ্ট কৰিব লাগে কিয় কোনোবাই সুধিছে যে CPIকটো ক'ৰবাত চিট দিব লাগিব তেতিয়া তাত কুৱেশ্যন আহিছে যে CPIক সমষ্টিটো নষ্ট কৰিব লাগে কিয় গতিকে এইটোত আমি যথেষ্ট ক্ষোভিত হৈছোঁ যথেষ্ট অপমান বোধ কৰিছোঁ এইটোত আচলতে 2021 চনত যদি আমি ডিমৌত সমৰ্থন নকৰিলোহেঁতেন সুশান্ত বৰগোহাঁই নিজিকিলেহেঁতেন 2021 চনত নাজিৰাত যদি কমিউনিষ্টে CPI সমৰ্থন নকৰিলেহেঁতেন দেৱব্ৰত শইকীয়া নিজিকিলেহেঁতেন 2021 চনত তিতাবৰত ভাস্কৰ বৰুৱা নিজিকিলেহেঁতেন যদিহে কমিউনিষ্টসকলে ঐক্যবদ্ধভাৱে তাত সমৰ্থন নকৰাৰ কাৰণে আৰু 21 চনত মৰিগাঁও সমষ্টিটো আমাক দিছিল কিন্তু মৰিগাঁও সমষ্টিত কংগ্ৰেছৰ ভোটটো ট্ৰেন্সফাৰ নোহোৱাৰ পিছতো আজি এই অৱস্থা কেতিয়ালৈ হ'ব আমি কৈছোঁ যে আমাৰ নিজস্বভাৱে নিজৰ ষ্ট্ৰেংথত জিকিব পৰা পৰিস্থিতি আমাৰ নাই কোনো এটা দলৰ এইটো ষ্ট্ৰেংথ নাই যে এইবাৰ বিজেপিক পৰাস্ত কৰিব পাৰিব অকলশৰীয়াকৈ বা জোটবন্ধন নোহোৱাকৈ যে কৰিব পাৰিব এইটো সম্ভৱ নহয় আমি কৈছোঁ যে চিটিং MLA বিৰুদ্ধে এণ্টি ইনকাম্বেঞ্চি আছে য'ত চিটিং MLA বিলাক আছে তাত যথেষ্ট এণ্টি ইনকাম্বেঞ্চি আছে তেখেতসকলে ছাৰ্ভে কৰাৰ পিছত যদি তেওঁলোকে তাত উইনাৰ হৈছে তেতিয়াহ'লে ৱেল এণ্ড গুড আৰু যদি ছাৰ্ভে কৰাৰ পিছত যদি তেওঁলোকে পিছ পৰিছে তেওঁলোকে বিবেচনা কৰক গৌৰৱ গগৈ আচৰণ আপোনালোকে দেখিছে গৌৰৱ গগৈ সেই সময়ত আমালৈ তামাম ফোন আহিছিল কেতিয়া আহিছিল 2024 চনৰ নিৰ্বাচনৰ আগমুহূৰ্তত কৈছে কিমান ফোন আহিছিল তামাম ফোন আহিছিল মানে যেতিয়াই আমাৰ তাতে মিটিং হ'ব যেতিয়াই তাতে প্ৰচাৰ চলাবলৈ যাব তেতিয়াই কয় যে গগৈ আপুনি ক'ত আছে মই আমুক তাৰিখে আমুক স্থানত মোৰ মিটিং আছে আপুনি থাকিব লাগিব আপোনালোক থাকিব লাগিব এই ধৰণৰ ফোন আহিছিল তাৰ পিছৰ পৰা যেতিয়া আমি ফোন কৰোঁ সেই ফোনৰ সঠিক মানে ৰেছপন্স আমি নাপালোঁ মই এতিয়া খুব বুলি কৈছোঁ আৰু এইবোৰ ক'বলৈ বাধ্য হৈছোঁ লুৰিণজ্যোতি ডাঙৰীয়াৰ লগত যোগাযোগ কৰিলোঁ লুৰিণজ্যোতি ডাঙৰীয়াই কোনো ৰেছপন্সে নিদিলে ফোন ৰিচিভ নকৰিলে তাৰপিছতে অখিল গগৈ ডাঙৰীয়ালৈ ফোন কৰিলোঁ অখিল গগৈ ডাঙৰীয়াই ফোন ৰিচিভ নকৰিলে তাৰপিছতে গৌৰৱ গগৈ ডাঙৰীয়ালৈ ফোন কৰিলোঁ গৌৰৱ গগৈ ডাঙৰীয়াই ফোন ৰিচিভ নকৰে ডেট মিনছ কি এই ডেট মিনছটো হৈছে কমিউনিষ্ট পাৰ্টিক এই আমাৰ এলায়েন্সত থকা মূল দলকেইটাৰ নেতৃত্বই অপমান কৰিছে আমাক মানে নোহোৱে কৰিবৰ কাৰণে চেষ্টা কৰিছে তেনে প্ৰেক্ষাপটত মই ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছোঁ অসমবাসী ৰাইজৰ ওচৰত গতিকে এনেকুৱা অপমান সহ্য কৰি আমি কমিউনিষ্ট পাৰ্টি নকৰোঁ যদি আমাক নিদিয়ে আমি 7টাত কেণ্ডিডেট দিম এইটো 100% চিয়'ৰ 100% চিয়'ৰ এফালে CPI প্ৰাৰ্থী ঘোষণা আনফালে অখিল গগৈৰ ডেডলাইনলৈ মাজত মাথো 2 দিন 31 জানুৱাৰীৰ ভিতৰত মিত্ৰতা নহ'লে কংগ্ৰেছক ৰুদ্ৰমূৰ্তি দেখুৱাম বুলি কোৱা অখিল গগৈক উভতি ধৰিলে কংগ্ৰেছে ৰাইজৰ দলেও
ভাবে যে মিত্ৰতাৰ প্ৰক্ৰিয়াত পলম হৈছে, মিত্ৰতাত বিলম্ব হ'লে বিজেপি দলৰ দৰে সাংগঠনিকভাৱে শক্তিশালী দলক পৰাস্ত কৰাটো সম্ভৱ নহ'ব। পুনৰবাৰ অখিলৰ হুংকাৰ, শীঘ্ৰে মিত্ৰতা চূড়ান্ত নহ'লে ৰুদ্ৰমূৰ্তি ধৰিব ৰাইজৰ দলে। আমি বাৰম্বাৰ তেওঁলোকক কৈছোঁ যে 31 জানুৱাৰী তাৰিখৰ ভিতৰত আমাৰ এলায়েন্সটো শেষ কৰি দিব লাগে। কাৰণ আপোনালোকে সকলোৱে জানে যে বিৰোধী পক্ষই নিৰ্বাচন খেলিবৰ কাৰণে প্ৰস্তুতি অলপ বেছি দীঘলীয়াকৈ কৰিবলগীয়া হয়। বিৰোধী পক্ষৰ হাতত পইচা নাথাকে, বিৰোধী পক্ষৰ হাতত সাধাৰণতে ইলেকশ্যনৰ সময়তহে মানুহবিলাক আহে, তাৰ আগলৈকে চৰকাৰৰ কাৰণে ভয় কৰি আঁতৰি আঁতৰি থাকে। গতিকে এই সময়ত মানুহখিনি পলিটিকেল হয়, এই সময়ত মানুহখিনিক আমি ঐক্যবদ্ধ কৰিব পাৰোঁ। কিন্তু একেবাৰে মূৰামূৰি সময়লৈ গ'লে বিজেপিৰ নিচিনা সংগঠন থকা পাৰ্টি যিবিলাক, সেই পাৰ্টিবিলাকৰ লগত যুঁজ দিয়াটো কঠিন হৈ পৰিব। কিন্তু আমি বিৰোধী দলে যিমান সোনকালে আমাৰ ঐক্যমঞ্চটো শেষ কৰিব লাগিছিলে, আমাৰ ছিট বিতৰণ কৰি শেষ কৰি দিব লাগিছিলে, সেই ছিট বিতৰণ কৰি কৰি দিয়া কামটো এতিয়ালৈকে কৰিব পৰা নাই। আমি সেইকাৰণে ৰাইজৰ দলে বাৰম্বাৰ কৈ আছোঁ, CPI দলেও আচলতে অধৈৰ্য হৈ লাষ্টত হাতখন এখন ঘোষণা কৰি দিছে। ঘোষণা কৰি দিয়াৰ প্ৰশ্ন নাছিলে। আমাৰ দলেহে কৈ থৈছিলোঁ যে 31 জানুৱাৰীলৈকে যদি আমাৰ এলায়েন্সটো নহয়, তেতিয়াহ'লে আৰু আমি আসনখিনি ঘোষণা কৰি দিম যে আমি এইকেইখন আসন বিচাৰিছোঁ, মাত্ৰ এইকেইখন আসন বিচাৰিছোঁ, এইকেইখন আসনতো আমাক ফাইনেল কৰি দিয়া নাই। আমি সেইটোহে কৰি দিম। আমি ঘোষণা কৰি দিম যে আমি আচলতে বহুত দিন ধৰি লাগি আছোঁ কংগ্ৰেছৰ লগত, বিৰোধী ঐক্যমঞ্চৰ লগত। তেওঁলোকক সোনকালে শেষ কৰিবলৈ কৈছোঁ, কিন্তু তেওঁলোকে সোনকালে শেষ কৰি দিয়া নাই। আমাৰ দিগদাৰ হৈছে, আমি সংগঠন কৰিব পৰা নাই। মই গোটেই অসম ঘূৰি ফুৰিবলগীয়া হৈছে। যেতিয়া মই কনফাৰ্ম হৈ যাম যে এইকেইটা ছিটতে আমি খেলিব পাৰিম, তেতিয়া গোটেই অসম মই ঘূৰি নুফুৰোঁ, আমাৰ সমষ্টিকেইটাত মই কনচেনট্ৰেট কৰিম। সেই কনচেনট্ৰেশ্যনটোৰ কাৰণে আমি বিৰোধী ঐক্যমঞ্চটো সোনকালে হোৱাটো বিচাৰিছোঁ। কিন্তু কংগ্ৰেছে দেৰি কৰি আছে, সঁচাকৈ দেৰি কৰিছে। গৌৰৱ গগৈ দেখুওৱা নাই নে অন্য কোনোবাই দেখুওৱা নাই সেইটো নাজানো, কিন্তু সামগ্ৰিকভাৱে এইটো কথা সঁচা যে আমি সোনকালে বিৰোধী পক্ষই আলোচনাত বহি লৈ গোটেই কথাটোৰ মীমাংসা কৰিব লাগিছিলে। কংগ্ৰেছে যদি 126টাটো খেলক, কিন্তু আমাক ছিটকেইটা লাগিব। কংগ্ৰেছে যদি 300টাটো খেলক, কিন্তু আমাৰ নিজৰ ছিটকেইটা লাগিব। আমাৰ ছিটকেইটা লাগিবই। আমি যিকেইটা ছিট বিচাৰিছোঁ, যদি আলোচনাটো ব্ৰেক কৰে যে নাই তেওঁলোকে নিদিয়ে আৰু আমাৰ ভাগিব হ'ল, তেতিয়াহ'লে আপোনালোকে আমাৰ মূৰ্তি দেখিব, তেতিয়া আপোনালোকে আমাৰ ষ্টেণ্ড দেখিব। অখিল গগৈৰ মন্তব্যৰ প্ৰতিক্ৰিয়া আগবঢ়াই দেৱব্ৰত শইকীয়াই ক'লে, যিমান বিচাৰিছে সিমান দিয়াটো অসম্ভৱ। চাওক, মই অখিল গগৈ ডাঙৰীয়াৰ লগত কথা পাতি আছোঁ আৰু মই তেখেতক কৈছোঁ যে যিমানখিনি বিচাৰিছে সিমানখিনি দিবলৈ অসুবিধা হ'ব। তথাপিতো বিধানসভালৈ তেখেতে যাতে অকল ৰাইজৰ দল বুলি ক'লে এজনেই আহিব লগা নহয়। তেখেতে যেতিয়া বিধানসভাত থিয় হৈ দিয়ে, ৰাজ্যপালৰ ভাষণতে হওক বা অন্য সময়ত স্পীকাৰে যাতে বাহিৰলৈ যাব ক'লে অকলে যাব লগা নহয়, তেনেকুৱা ব্যৱস্থা এটা আমি কৰাৰ বাবে চেষ্টা কৰিম। আৰু তেখেতক নিশ্চিতভাৱে আসনৰ ক্ষেত্ৰত তেখেতৰ কথাখিনিও গুৰুত্ব সহকাৰে শুনা হ'ব। সেইটোৱে আপোনালোকক ক'ব পাৰোঁ, ইয়াতকৈ বেছি একো ক'ব নোৱাৰোঁ। মই এতিয়া নাজানো আমাৰ শিৱদৌল আছে, তেওঁ যদি বেছিকৈ শিৱদৌলৰ ফালে গৈ থাকে, তেতিয়াহ'লে মানে আমাৰ এটা আপুনি চাবচোন কিছুমান গাঁৱৰ মানুহৰো জঁটা ধৰি যায়। তেনেকৈ তেখেতৰ চুলিখিনি সেনেকৈ ধুনীয়াকৈ আছে, জঁটা চটা লাগি যাব নেকি নাজানো মই, সেইকাৰণে মই ইয়াতকৈ বেছি ক'ব নোৱাৰোঁ।